हेलो डियर एट स्टूडेंट की खबर तुम्हालोकर परीक्षा एकदमें ऊचर चापिसे शनिबार परीक्षा आरम्भ तुम्हालोकर हयतो এই টাইমত तुम्हालोकर भय লাগি থাকিব পাৰে বা নাৰ্ভাস হৈ থাকিব পাৰে एकदम স্বাভাविक কথা তোমালোকে एकदमें भय নকৰিবা তোমালোকৰ লগত মই আছো ধুনিয়াকে তোমালোকৰ যি প্ৰশ্ন আহিব তোমালোকে মোক যেহেতু নিৰ্ভৰ কৰি পেলাই মোক বিশ্বাস কৰি পেলাই তোমালোকে চেনেলটো চাই আছা বহুতখিনি ভিডিও তোমালোকে চাইছা তোমালোকক মই গ্যাৰেন্টি দি পেলাই কৈছো আজি যোনখিনি তোমালোকক মই প্ৰশ্ন দিম তোমালোকৰ 100% তোমালোকৰ ইয়াৰ পৰাই প্ৰশ্ন বনিবই কিন্তু একদম ডাটাৰ সহায়ত যি ডাটা দিছো সেই ডাটা মতেই তোমালোকৰ কোৱেশ্চন হ'ব কিন্তু যোৱাকালি মই এটা পল দিছিলো কি কোৱেশ্চন লাগে এমসিকিউ কৈছিলো লং কোৱেশ্চন কৈছিলো ঠিক আছে বহুতেই লং কোৱেশ্চন বিচাৰিছিলে তে আজিৰ ভিডিওটো খুব ইম্পৰ্টেন্ট লং কোৱেশ্চন বিলাক লৈ আহিছো আৰু ইয়াৰ ভিতৰত এই প্ৰশ্নকিটা তোমালোকে এই ভিডিওটোৰ পৰা নিশ্চয়কৈ তোমালোকে 100% দুটা বা তিনটা ডাইৰেক্ট কোৱেশ্চন মোৰ ভিডিওৰ পৰা তোমালোকে চাব পাবা কিন্তু পৰীক্ষা তোমালোকে একদম বিশ্বাস কৰি পেলাই সম্পূৰ্ণ ভিডিওটো চোৱা মই উইথ সলিউশন বুজাই দিম বহুত সহজ পদ্ধতিৰে মই বুজাই দিব চেষ্টা কৰিম লাহে লাহে বুজাম তোমালোকে একদম বুজি পাবা আৰু কোৱেশ্চনখিনিও কমন পাই যাবা ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো সমান্তৰ প্ৰগতি লৈছো সকলোৱে চোৱা কি কোৱেশ্চনটো খুব ধুনিয়া কোৱেশ্চন দিছে কি কৈছে 1 + 4 + 7 + 10 ... প্লাস কৰি x লিকে প্লাস কৰিছে প্লাস কৰি সমান সমান 287 পাইছে এই সমান্তৰ প্ৰগতিটোৰ x ৰ মান আমাক খুদিছে মানে এইটোৰ মান দিছে এতিয়া তোমালোকে নিজেই ভাবিছোৱা সমাধান মই দিছো সলিউশন ইয়াৰ তোমালোকে প্ৰথম পদ দেখা পাই আছা প্ৰথম পদ মানে এইটো হ'ব সো প্ৰথম পদ মানে a বুলি লিখো 1 a1 পাইছো প্ৰথম পদ d কেনেকৈ ওলাই সাধাৰণ অন্তৰ কেনেকৈ ওলাই পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা পিছৰ সংখ্যা কি আছে 4 মাইনাস আগৰ সংখ্যা তে কি হৈ যাব 3 বুজি পাইছা সিম্পল একদম এতিয়া ইমান লিকে যোগ কৰিছে মানে x লৈকে যোগ কৰিছে x লৈকে যোগ কৰিলে কিমান পাইছে 287 পাইছে কথাটো বুজি পাইছা মানে ইয়াতে এটো হৈছে আমাৰ অন্তিম পদ মানে an আমাৰ হৈ যাব কি x হৈ যাব কথাটো বুজি পালা আৰু যোগ কৰিলে কিমান পাইছে 287 মানে sn আমাৰ দি দিছে 287 বুজি পাইছা এইখিনি লিকে এতিয়া চোৱা কি কৰিব লাগিব চোৱা এতেকে sn ওলোৱা ফৰ্মুলাটো কি আছিল n/2 স্কয়াৰ ব্ৰেকেট 2a + n-1 হোল ইনটু d স্কয়াৰ ব্ৰেকেট ক্লোজ কোনোবা যদি লাহে লাহে যদি ভাবি আছে যে বহুত স্লো হৈছে তোমালোকে স্পিডটো বঢ়াই ল'ব পাৰিবা ঠিক আছে 3 ডটত ক্লিক কৰি পেলাই ওপৰত তোমালোকে 3 ডট আছে তাতে দি পেলাই ধুনিয়াকৈ স্পিডটো বঢ়াই ল'বা এতিয়া চোৱা sn কিমান 287 সকলে মনোযোগেৰে চাই লোৱা বহুত সহজ ইকুৱেল n মানে হৈছে পদৰ সংখ্যা আমি নাজানো n / 2 * a আচ্ছা 2 * a মই 2 * a ৰ জায়গাত মই 1 বহাই দিও প্লাস n আমি নাজানো n - 1 এ থাকিব d আমাৰ কিমান হ'ল 3 ওলাইছে দেখা পাইছা ব্ৰেকেট ক্লোজ এতিয়া মনোযোগ দিবা হা এটা কথা মনোযোগ দিবা 287 আছে এই n/2 টো কি হৈ আছে এই ব্ৰেকেটটোৰ লগত পূৰণ হৈ আছে এই n/2 পূৰণ হৈ থকা নাই জানো যদি মই এপিনে লৈ হৰণ হ'ব লাগিছিল কিন্তু মই পূৰণ চিনে দিম তেতিয়া হলে ভগ্নাংশটো কি হৈ যাব উলটি যাব n/2 আসলে মই 2/n লিখিব লাগিব কথাটো বুজি পাইছা এটো ঠিক আছে বুজি পাইছা এটো সাকে বুজি পাবা হয় না নাই ইকুৱেল টু ইয়াতে চোৱা 2 * 1 2 + 3 টো যদি মই ইয়াৰ লগত n ৰ লগত পূৰণ কৰো 3n মাইনাস এই একৰ লগতো পূৰণ কৰিব লাগিব 3 * 3 বুজি পাইছা এতিয়া চোৱা তলত হৈ যাব n এতিয়া 287 আৰু 2 যদি পূৰণ কৰি দিও 7 * 2 = 14 1 * 8 * 2 = 16 আৰু 1 * 17 1 * 2 = 2 * 4 1 = 5 574 এপিনে +2 -3 কিমান হ'ব -1 + 3n বুজি পাইছা আচ্ছা এতিয়া চোৱা অকনমান চালেই হৈ যাব বুজি পাইয়ে যাবা +3n টো এপিনে লৈ সো হৈ যাব কি 574 / n +3n টো এপিনে লৈ আহিলে হৈ যাব
ইয়াতে আৰু এটা হেৰি কৰিব পাৰো কি কৰিব পাৰো চোৱা এটা কাম কৰিব পাৰো ইজিলি হৈ যাব এতিয়া n টো কি কৰো ইয়াতে যেহেতু হৰণ হৈ আছে ইপিনে গোটেই কিটা লগত মই মাল্টিপ্লাই কৰি দিও সো হৈ যাব 574 n টো ইপিনে লৈ গলে কি হৈ যাব পূৰণ হৈ যাব মাইনাস n হৈ যাব কাৰণ n টো এবাৰ ইয়াৰ লগত পূৰণ কৰিব এবাৰ ইয়াৰ লগত কৰিব প্লাস 3n স্কয়াৰ হয়নে নাই কোৱা n টো ইপিনে হৰণ হৈ আছে ইপিনে গলে এই দুইটা লগতো পূৰণ কৰিব ন 1 লগত পূৰণ কৰিলে মাইনাস n হৈ যাব আৰু প্লাস 3n স্কয়াৰ টো n এটা আছে সো n স্কয়াৰ হৈ যাব বুজি পাইছা এতিয়া কি কৰিব লাগিব চোৱা এতিয়া মই এটা কাম কৰো এপিনে 0 দি দিও এপিনে 0 দি দিও 574 টো এপিনে লৈ যাও সো কি হৈ যাব চোৱা 3n স্কয়াৰ টো আগত লিখো 3n স্কয়াৰ কাৰণ প্লাস আছে আগত লিখিব পাৰিম মাইনাস n টো মিডিলত লিখিছো 574 টো এপিনে লৈ গলে মাইনাস 574 হৈ যাব হয় না নাই কোৱা এপিনে 0 হৈ থাকিব এতিয়া এইটো উৎপাদক বিশ্লেষণ কৰা আৰু উৎপাদক বিশ্লেষণ কৰিবলৈ কেনেকৈ কৰে প্ৰথম যোনটো পদ থাকিব তাৰ সাংখ্যিক সহগটো আৰু অন্তিম ধ্ৰুবক পদটো পূৰণ কৰিব লাগে 3 আৰু 574 যদি পূৰণ কৰো কিমান হৈ যাব 574 আৰু 3 যদি মই পূৰণ কৰি দিও 12 7 3 গুণ 21 2 1 উকলি গল 2 উকলি গল 5 3 গুণ 15 1 17 1722 এতিয়া মিডিলৰ সংখ্যাটো কেনেকৈ মিলাব লাগিব মাজত কি চিন আছে এই ইয়াতে কি চিন আছে মাইনাস কৰি পেলাই মিডিলৰ সংখ্যাটো বনাব লাগিব মিডিলত কি আছে সাংখ্যিক সহগ কি আছে 1 আছে 1 বনাব লাগিব সো 172 মই ভাঙিব লাগিব 172 ভাঙিব লাগিব 2 এৰে কৰিলো কিমান হৈ যাব 2 8 গুণ 16 আকৌ ইপিনে 16 আছে 1 ইয়াক দি দিয়ে 12 2 6 গুণ 12 2 গুণ 2 এতিয়া 3 ৰে যাব 3 দুগুণে 6 2 ইয়াক দি দিয়ে 26 3 8 গুণ 24 আকৌ 2 ইয়াক দি দিয়ে 3 7 গুণ 21 হয়নে এতিয়া 7 ৰে যাব 3 7 4 গুণ 28 আকৌ 7 গুণ 7 হৈছে আৰু তো নাযাব আৰু 41 এটা মৌলিক সংখ্যা হয়নে এতিয়া চোৱা এই কিটা পূৰণ কৰি পেলাই এই মই মিডিলৰ সংখ্যাটো বনাব লাগিব এই কিটা লৈ পেলাই 7 3 গুণ 21 21 গুণ 42 চোৱা 42 ৰ পৰা 41 মাইনাস কৰিলে 1 পাই আছো মাইনাস কৰি মিডিলৰ তুমি বনাব লাগে মানে কথাটো বুজি পাইছে না এই মাইনাস কৰি মিডিলৰটো বনাব লাগে সো কেনেকৈ কৰিম চোৱা সো এপিনে হৈ গল 0 = 3n স্কয়াৰ মাইনাস 42 মাইনাস 41 কাৰণ এই 41 টো ইয়াতে আছে আৰু এই কিটা পূৰণ কৰি পেলাই 42 পাইছো লগতে এটা n আছে এই n টো মাইনাস 574 বুজি পাইছা সো ইকুৱেল টু 0 ইকুৱেল কি হৈ যাব এটো 3n স্কয়াৰ minus 42n minus plus 41n minus 574 বুজি পাইছা এইখিনিলৈকে আচ্ছা এইখিনিটো তোমালোকে দেখাই নাই সাগে সো এইখিনি মই মুছি দিছো এইখিনি মই ওপৰত লিখিছো হা এই ইয়াত লিখিছো চোৱা এইখিনি লিখিছো ইয়াতে চোৱা এপিনে 0 আছিল ঠিক আছে এইখিনি যেহেতু তোমালোকে দেখা নাই মই ফ্ৰেমটো চালো 3n স্কয়াৰ ইকুৱেল টু 3n স্কয়াৰ মাইনাস কি হৈ যাব মাইনাস 42n হৈ যাব মাইনাস 42n মাইনাসে প্লাস কি হৈ যাব 41n হয়নে নাই কোৱা মাইনাস প্লাস 41n minus 574 minus 574 এতিয়া চোৱা কি হৈ আছে 0 equal to এই দুটাৰ পৰা কি কমন আহিব n টো কমন আহিবই ইয়াতো n আছে ইয়াতো n আছে লগতে ইয়াতে 3 কমন আহিব হয়নে 3 ইয়াতো কমন আছে যদি মই 3 কমন আনিলো n দুটা আছিল এটা আনিলো এটা n ৰৈ যাব ইয়াতে হয়নে বুজি পাইছা বুজি নাপালে কমেন্টত জনাবা কিন্তু হা কোন জায়গাটো বুজা নাই মাইনাস ইয়াৰ পৰা যদি 3 কমন আনো 42 মানে কিমান হৈছে 3 পূৰণ 14 হৈ আছে না কোৱা এই 3 টো যদি কমন আনিলো 14 ৰৈ যাব প্লাস এতিয়া এই দুটাৰ পৰা কি কমন আনিম 41 কমন আনিম 41 কমন আনিলে ইয়াতে n ৰৈ যাব প্লাসে মাইনাসে মাইনাস ইয়াৰ পৰা যেহেতু 41 আনিলে ইয়াতেও 14 থাকি যাব কথাটো বুজি পাইছানে
তোমালোকে চাবা লাগিলে ঠিক আছে 40 ইয়াৰ পৰা মানে ইয়াতে হৈ আছে 41 পূৰণ 14 যদি মই 41 টো কমন আনো 14 টো ৰৈ যাব নহয় জানো সো 0 ইকুৱেল টু 3 এতিয়া চোৱা কি হৈ যাব n - 14 n - 14 যদি কমন আনো n - 14 আৰু ইয়াতে n - 14 যেহেতু কমন আনিলো ইয়াতে কি ৰৈ যাব 3n ৰৈ যাব ইয়াতে n - 14 কমন আনিলো কি ৰৈ যাব প্লাস 41 বুজি পাইছা এতিয়া n ৰ মান ইয়াৰ পৰা ওলাই যাব আৰু নাও আচ্ছা চোৱা মই বুজাওতে অকমান সময় লাগি গৈছে তোমালোকে যেতিয়া পাৰিবা তেতিয়া বহুত স্পিডত কৰিব পাৰিবা ঠিক আছে তো বহুতে ভাবিব যে ইমান সময় লগাইছে আপুনি মই বুজাতে অলপ সময় লাগিবই মই যদি এই অংকটো কৰিবলৈ যাওঁ মোক দেখোন একেবাৰে 2 মিনিটত এই অংক কোৱেশ্চন সলভ কৰি দিব পাৰিম কথাটো বুজি পাইছা সো তেনেকুৱা কথা নহয় তোমালোকে বুজি পালে তোমালোকে বহুত সোনকালে কৰিব পাৰিবা ঠিক আছে চাই লোৱা ক্লিক n - 14 যদি মই ইকুৱেল টু 0 দি দিও সো n ৰ মান কি আহি যাব n ৰ মান আহি যাব -14 টো এপিনে গলে +14 নহয় জানো অৰ এটো যদি দি দিও 3n + 41 এটো তো মাইনাস ওলাব সো n ৰ ভ্যালুটো তেতিয়া কি হয় -40 +41 টো এপিনে গলে -41 এই n টো n ৰ লগত 3 টো হৈ আছিল পূৰণ এপিনে গলে হৰণ হৈ যাব সো n ৰ মানটো এটো হ'ব নোৱাৰিব n ৰ মান 14 ধৰিব লাগিব হয় না নাই কোৱা এটো x নিচিনা লাগি আছে কিন্তু n হা n মানে হৈছে পদৰ সংখ্যা ঠিক আছে বুজি পাইছে এইখিনি লিখে তাৰ পিছত চোৱা n ৰ মানটো যদি 14 হৈ যায় আমাক ওলাব দিছে কি x মানে an ওলাব দিছে কথাটো বুজি পাইছে নে মানে x ওলাম মানে কি অন্তিম পদটো ওলাম সো an ওলাম মানে কি ওলাব লাগিব 14 ওলাম কথাটো বুজা নাই মানে an ওলাবা নহয় জানো an ওলাবা an ৰ ফৰ্মুলাটো কি আছিল a + n - 1 হোল ইনটু d সো এইবাৰ a ৰ জায়গাত a বহাইছো n ৰ মান কিমান বহাম 14 বহাম নহয় জানো তে a14 মানে কি শর্টকাট এটা ফর্মুলা আছিল a + 13d হয় না নাই সো a ৰ মানটো কিমান a ৰ মানটো আছে 1 a ৰ মানটো 1 1 + 13 into d d কিমান d আমাৰ আছে 3 সো কৰি দিলে এটো কৰিলে 1 আৰু 13 + 3 39 এই দুটা যোগ কৰিলে তোমালোকে 40 পাবা সো হৈ গল আৰু লিখি দিব পাৰিবা x ৰ মান এতেকে x ৰ মান 40 বুলি লিখি দিব পাৰিব কাৰণ an মানে তো x আছিল নহয় জানো x মানে কি অন্তিম পদ কথাটো বুজি পাইছা x মানে অন্তিম পদ তে অন্তিম পদ মই উলাই দিলো an উলাই দিলো 40 কথাটো বুজি পাইছা একদম এজ ইট ইজ তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে দেখা পাবা ঠিক আছে ধুনিয়াকে এই কোৱেশ্চনখিনি চোৱা বহুত ইম্পৰ্টেন্ট বহুত বিচাৰিছো বহুত এনালাইসিস কৰিলো তাৰ পৰা এইখিনি কোৱেশ্চন বিচাৰি আনিছো তো খুবেই ইম্পৰ্টেন্ট ঠিক আছে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা কিন্তু বহুতখিনি কষ্ট কৰি প্লাই আনিছো তো বেছি বেছি ষ্টুডেন্টে চালে মানে মোৰো মোটিভেশন হাই থাকিব আজিতো তোমালোকৰ দুটা তিনটা কমন পৰিব নেক্সট যোনকিটা ভিডিও আহিব বহুত ইম্পৰ্টেন্ট আছে তাৰ পৰা আৰু 4-5টা কোৱেশ্চন কমন মই পেলাই দিম তোমালোকে বিশ্বাস কৰি প্লাই তোমালোকে ভিডিওখিনি চোৱা সম্পূৰ্ণ আৰু এমসিকিউৰ কাৰণে একদমই টেনচন নকৰিবা জি এমসিকিউ মই পঢ়ালো গুটেইখিনি চাই যোৱা 100% 40 ৰ ওপৰত পাবা তোমালোকে মাৰ্কস ঠিক আছে সো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো খুব স্পেশাল হয় 2 নম্বৰ কোৱেশ্চনটো চোৱা খুব ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকক বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা দিব লসাগু আৰু গসাগুৰ এই কোৱেশ্চনটো দিব আৰু বাস্তৱ সংখ্যাৰ পৰা খুব ইম্পৰ্টেন্ট চাই যোৱা এনেকা কোৱেশ্চন দিব একদম ডাটাৰ সহায়ত একদম গুটেই জি মই ডাটা দিছো সেই ডাটা মতেই তোমালোকৰ গুটেই পৰীক্ষাত তোমালোকৰ কোৱেশ্চন খুদিব কিন্তু মনোযোগ চোৱা দুটা সংখ্যাৰ অনুপাত 2:3 দিছে আচ্ছা ধৰি লও সংখ্যা দুটা আচ্ছা মনোযোগ দিয়া হ্যাঁ অনুপাতৰ অংক দিছে খুব ইম্পৰ্টেন্ট এইটো প্ৰশ্ন দুটা সংখ্যা ডাইৰেক্ট দিয়া নাই আমাক সংখ্যা দুটাৰ অনুপাত দিছে তোমালোকে নিজে ভাবিছোৱা মোৰ বয়স আৰু তোমালোকৰ বয়সৰ যদি অনুপাত দি দিয়ে মানে অনুপাত মানে কেনেকুৱা দিব হয়তো এনেকা দিব কি দিব 3:2 দিব মোৰ বয়স আৰু তোমাৰ বয়সৰ অনুপাত দিছে এটা মানে তোমালোকে কি বুজিবা যে মোৰ বয়স 3 হ'ব পাৰে নেকি নহয় নহয় তোমাৰ বয়স 2 হ'ব পাৰে নহয় মোৰ বয়স আৰু তোমাৰ বয়সৰ অনুপাত ওলাইছে অনুপাত মানে কি অনুপাত মানে হৈছে কম্পেয়াৰ কৰিছে তোমাৰ আৰু মোৰ বয়সৰ কম্পেয়াৰ কৰিছে মানে মই মোৰ বয়সটো পাবলৈ মই কিবা এটা ইয়াৰ লগত পূৰণ কৰিব লাগিব
ঠিক তেনে তোমাৰ বয়সটো তুমি পাবলৈ তুমি তোমাৰ বয়সলৈ এই অনুপাতটোৰ লগত তোমাৰ কিবা এটা পূৰণ কৰিব লাগিব আৰু সেই পূৰণ কৰা সংখ্যাটো সেম হ'ব লাগিব ঠিক আছে সো যেহেতু সংখ্যা দুটাৰ অনুপাত দিছে 2:3 সো সংখ্যা দুটা আমি কি ধৰিম 2x আৰু 3x বুলি ধৰি লম কথাটো বুজি পাইছা সিম্পল একদম সো এতিয়া আমি কি কৰিব লাগিব আমাক কৈ দিছে যে লসাগু 180 মনোযোগ দিবা দেই আচ্ছা লসাগু আমাৰ সংখ্যা দুটাৰ লসাগু কাৰ লসাগু 2x আৰু 3x ৰ লসাগু আমাক 180 বুলি দিছে আচ্ছা 180 টো লসাগুটো যে ওলাইছে কেনেকৈ ওলাইছে লসাগু মানে কি লসাগু মানে হৈছে হাইয়েস্ট পাৱাৰ এটা চোৱা হা ইয়াৰ যদি লসাগু ওলাল হয় 2x ৰ আমাৰ কি আছে 2 আছে x আছে আৰু যদি মই ক'বলৈ যাওঁ 3 আছে 3 to the power 0 3 আছে কিন্তু 3 ৰ ওপৰত 0 3 ৰ ওপৰত 0 মানে কি 1 মানে একেই আৰু কথাটো বুজি পাইছা 3x ৰ যদি মই কৰো 3 আছে x আছে পূৰণ চিন দিব লাগিব হা ইয়াৰ মাজত পূৰণ চিন দিবা সো লসাগুটো যেহেতু ওলাম সো 2 to the power 0 লিখিব পাৰো মই আচ্ছা লসাগু কি হ'ব ইয়াৰ পৰা এই দুটা লসাগু কি হ'ব সো এতেকে লসাগু হৈ যাব হাইয়েস্ট পাৱাৰ কি আছে 2 ৰ হাইয়েস্ট পাৱাৰ 2 আছে এই দুটাৰ মাজত কম্পেয়াৰ কৰিবা 2 ৰ হাইয়েস্ট পাৱাৰ 2 আছে 3 ৰ হাইয়েস্ট পাৱাৰ মানে 2 ৰ ওপৰত এইটো 1 আছে 3 ৰ ওপৰত এইটো 1 আছে তে 2 ৰ হাইয়েস্ট পাৱাৰ ইয়াতে 0 আছে ইয়াতে 1 আছে 2 আহিব 2 to the power 1 আহিব আৰু ইয়াতে 3 আছে চোৱা 1 আছে ইয়াতে 0 আছে তো 3 to the power 1 আহিব x দুইটাতে 1 আছে সো x এটাই কথাটো বুজি পাইছা সো লসাগুটো এনেকৈ ওলাম সো লসাগু ওলাই পেলাই আমি কিমান পাম লসাগু ওলাই পেলাই 2 3 6 6x কিন্তু লসাগুটো আমি জানো কিমান 180 কথাটো বুজি পাইছা সো 6 ৰে যদি 180 কাটি দিও 30 হয়নে সো 30 ইকুৱেল টু x ৰ মান পাইছো মই 30 কথাটো বুজিব চেষ্টা কৰা এতিয়া চোৱা আমাৰ গসাউ ওলাব দিছে গসাউটো কেনেকৈ ওলাম এতিয়া আমি সংখ্যা দুটা গম পাই গলো না সো সংখ্যা দুটা প্ৰথমটো কি পাইছো 2x মানে 2 পূৰণ x মানে কিমান 30 সো হৈ যাব 60 পিছৰটো 3x পাইছো 3x মানে কি 3 পূৰণ 30 সো হৈ যাব আমাৰ কিমান 90 হৈ যাব নহয় জানো তে 60 আৰু 90 তুমি লসাগু ওলাই দিয়া গসাউ ওলাই দিয়া এটাকে 60 আৰু 90 গসাউ যদি তুমি ওলাই যাব দিয়া একদম ইজি নহয় জানো গসাউ যদি ওলাব যোৱা একদম ইজি যদি বুজি পোৱা নাই তোমালোকে কবা একদম তোমালোকে টেনচন নকৰিব মই বুজাই দিম ঠিক আছে আচ্ছা 60 আৰু 90 গসাউ কেনেকৈ ওলাম এনেকা ছুটিহৰণ পদ্ধতিৰে ওলাই দিম 60 আৰু 90 নহয় জানো কিহেৰে যাব বাৰু ডাইৰেক্ট 30 ৰে দি দিছো দেই 30 দুইবাৰ যাব এটো তিনিবাৰ যাব আৰু তো না যায় মানে হৈ যাব আমাৰ গসাউ এইটোৱে হৈ যাব গসাউ আমাৰ হৈ যাব 30 বুজি পাইছা ডাইৰেক্ট 30 ৰে দি দিছো আৰু 30 ৰে দুবাৰ যাব আৰু 30 ৰে 90 তিনিবাৰ যাব কথাটো বুজি পাইছা গসাউ আমাৰ 30 ওলাই যাব আৰু লসাগু কিমান ওলাইছে লসাগু আমাৰ 180 ওলাইছে কথাটো বুজি পাইছা একদম বুজি পোৱা নাই বুজি নাপালে মোক কমেন্টত কৰিবা মই ধুনিয়াকৈ আকৌ বুজাই দিম ঠিক আছে চাইলো একদম ধুনিয়াকৈ স্ক্ৰিনশ্বট লৈ লোৱা একদম এনেকুৱা এজ ইট ইজ তোমালোকে কোৱেশ্চন কিন্তু দেখা পাবা কিন্তু কাৰণ CBSE তেনেকুৱা ধৰণৰ কোৱেশ্চন বহুত বাৰ সুধি আছে ঠিক আছে এই বছৰ তোমালোকক বহুত ইম্পৰ্টেন্ট আছে তোমালোকক দিব এনেকুৱা কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো ত্ৰিকোণমিতিৰ পৰা দিছো আৰু ত্ৰিকোণমিতিৰ এই এনেকুৱা প্ৰশ্ন এই বছৰ সোধাৰ চান্সেছ বহুত বেছি বিলিভ কৰা এনেকুৱা প্ৰশ্ন তোমালোকক সুধিব মানে চোৱা কেনেকৈ কৰে চোৱা সলিউশন একদম ভয় নকৰিবা sin theta plus sin square theta equal to 1 ঠিক আছে সো কি দিছে given sin theta plus sin square theta equal to 1 ঠিক আছে আচ্ছা সো sin theta is equal to plus sin square theta জেগাত sin square theta জেগাত নালাগে sin square টো এপিনে লৈ গলে কি হৈ যাব ইয়াতে মই সমান চিনে দিও 1 minus sin square theta হবনে নাই কোৱা হৈ যাব বুজি পাইছা এটো এতিয়া তোমালোকে নিজে জানা যে sin square theta plus cos square theta equal to কিমান হয় 1 হয় নে নাই
সো cos স্কয়ার থিটা তো যদি এপিনে ৰাখি দিও sin স্কয়ার থিটা তো এপিনে লৈ গলে 1 - sin স্কয়ার থিটা হৈ যাব হয় না কোৱা তো 1 - sin স্কয়ার থিটা জাগাত মই cos স্কয়ার থিটা বহাব পাৰো সো এপিনে বহাই দিও sin থিটা = cos স্কয়ার থিটা নহয় জানো এই 1 - sin স্কয়ার থিটা যেটা মই কি বহাই দিলো যে 1 - কি বহালো যে cos স্কয়ার থিটা বুজি পাইছা এতিয়া চোৱা মই কি কৰো দুয়োটা সাইডে স্কয়ার কৰি দিও ঠিক আছে স্কয়ার কৰিলে কি হ'ব যে sin স্কয়ার থিটা হৈ যাব আৰু এপিনে হৈ যাব cos টু দি পাৱাৰ 4 থিটা হৈ যাব স্কয়ার কৰিলো উভয় পক্ষত কি কৰিলো উভয় পক্ষত বৰ্গ কৰি দিলো দেই বৰ্গ কৰি পাও বুজি পাইছা সো এপিনেও স্কয়ার কৰিলো এপিনেও স্কয়ার কৰিলো ইয়াতো স্কয়ার আছিল 4 হৈ যাব হিকানে বৰ্গ কৰিছো কানে আচ্ছা sin স্কয়ার থিটা ঠিক আছে ইয়াতে সোয়া আচ্ছা যদি মই ইয়াতে কি কৰো যদি এই লাইনটো বাদ দিয়া যদি sin স্কয়ার থিটা তো যদি এপিনে ৰাখি দিও sin স্কয়ার থিটা তো যদি এপিনে ৰাখি দিও cos স্কয়ার থিটা তো এপিনে লৈ গলে কি হ'ব 1 - cos স্কয়ার থিটা কথাটো বুজি পাইছা সো মানে sin স্কয়ার থিটা জাগাত মই 1 - cos স্কয়ার থিটা বহাব পাৰো সো sin স্কয়ার থিটা জাগাত মই কি বহাম 1 - cos স্কয়ার থিটা 1 - cos স্কয়ার থিটা ইকুয়াল টু এপিনে আছে cos টু দি পাৱাৰ 4 থিটা হয় নাই কোৱা আচ্ছা 1 টু এপিনে আছে ইকুয়াল টু -1 টু -cos স্কয়ার থিটা টু এপিনে লৈ গলে কি হৈ যাব cos স্কয়ার থিটা মই আগত লিখি দিব পাৰো কাৰণ প্লাস হে হ'ব এপিনে গৈ পেলাই হয় নাই -cos স্কয়ার থিটা টু এপিনে লৈ গৈছো মই আৰু এপিনে ইয়াতে ৰাখি দিছো ঠিক আছে কাৰণ এপিনে ইয়াৰ পৰা মাইনাস আছে এপিনে গলে প্লাস হ'ব হয় নাই প্লাস এখিনি cos স্কয়ার cos টু দি পাৱাৰ 4 থিটা আছে কথাটো বুজি পাইছানে একো কথা নাই প্লাসৰ ক্ষেত্ৰত তুমি আগতো লিখিব পাৰা পিছতো লিখিব পাৰা কথাটো বুজি পালা সো এনেকুৱা সো আমাৰ সোৱা এটো প্ৰমাণ কৰিব দিছিলে cos স্কয়ার থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা ইকুয়াল টু 1 সো এটো প্ৰুফ হৈ গল বুজি পাইছা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ 2 মাৰ্কছৰ কাৰণে দিব কিন্তু দেই নেক্সট আৰু এটা কোৱেশ্চন আছে ত্ৰিকোণমিতিৰ হেতু খুব ইম্পৰ্টেন্ট চাই লোৱা নেক্সট কোৱেশ্চনটো চোৱা খুব ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকক প্ৰমাণ কৰিবলৈ দিব আৰু 3 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে তোমালোকক দিব সো কেনেকৈ মানে সো আমাক প্ৰমাণ কৰিব দিছে a2 সমান a2 সো a2 এলিসিস a2 আৰএসএস কথাটো বুজি পাইছা সো এলিসিসটো মই লৈছো এলিসিস কি আছে sin a - 2 sin cube a ঠিক আছে তাৰ পিছত 2 cos cube a minus cos a বুজি পাইছা সো কি কৰিম চোৱা ইয়াতো sin a আছে ইয়াতো sin cube আছে sin a তিনটা আছে সো sin a এটা মই বাহিৰত লৈ আহিলো সো ইয়াতে থাকি যাব কি 1 - ইয়াতে 2 sin এইবাৰ cube যেহেতু আছিল এইবাৰ স্কয়াৰ a থাকি যাব বুজি পাইছা সো ইয়াতে কি থাকিব চোৱা ইয়াতে যদি মই cos a যদি কমন লৈ আহো সো cos a কমন লৈ আহিলে কি হৈ যাব ইয়াতে থাকিব 2 cos স্কয়াৰ a কাৰণ কিউব আছিল ইয়াতে এটাহে আহিলে বাহিৰত দুটা থাকি যাব মাইনাস cos a বাহিৰত লৈ আহিলো সো 1 থাকি যাব তাৰ পিছত চোৱা ইয়াতে এটা কাম কৰো sin a cos a টো এক্সট্ৰা কৰিবলৈ লিখি দিও sin a cos a সো এই দুটা মিলি প্লাই কি হৈ যাব sin a ডিভাইডেড বাই cos a কিমান tan a পাই গলো কিন্তু এই কিটা মই গাইড কৰিব লাগিব সো গাইড কেনেকৈ কৰিম চোৱা মই এটা কাম কৰো 1 - 2 sin স্কয়াৰ a ৰ জেগাত মই কি লিখিব পাৰো অলপ আগত দেখাইছোই মই 1 - cos স্কয়াৰ a লিখিব পাৰো আগৰ প্ৰশ্নটোত মই দেখাইছিলো হয়নে নাই sin স্কয়াৰ a জেগাত মই 1 - cos স্কয়াৰ a নহব জানো আচ্ছা ইয়াতে চোৱা 2 cos স্কয়াৰ a - 1 ঠিক আছে তাৰ পিছত চোৱা এটোটো tan a হৈ যাব না হৈ যাব এই দুটা কৰি প্লাই মই কিমান হ'ব tan a sin a ডিভাইডেড বাই cos a মানে tan a মই বহাব আৰু পুৰণ ইয়াতে চোৱা ইয়াতে যদি মই কি কৰিব পাৰো ব্ৰেকেটটো যদি ওপেন কৰি দিও 1 - 2 2 এগুণ 2 হৈ যাব মাইনাস মাইনাসে প্লাস হৈ যাব নহয় জানো প্লাস হৈ যাব আৰু এইটো হৈ যাব আমাৰ 2 cos স্কয়াৰ a ঠিক আছে বুজি পাইছা আৰু তলত আছে 2 cos স্কয়াৰ a -1 ঠিক আছে অকনমান ইয়াত সহ হৈ গল আৰু ইয়াত তো tan a আছে পুৰণ
ইয়াতে চোৱা 1 - 2 কিমান হৈ যাব -1 হ'ব সো -1 + 2 cos square a আৰু ইয়াতে তলত কি আছে 2 cos square a -1 সো 10a পূৰণ আচ্ছা -1 টো পিছতকে লৈ যাও এইটো আগত লৈ আহো 2 cos square a -1 কথাটো বুজি পালা -1 টো পিছতকে লৈ দিও দেই আৰু plus 2 cos square a টো আগত লৈ আহিলো সো 2 cos square a -1 সো এইটো ক্যান্সেল হৈ গল সো হৈ যাব 10a বুজি পাইছা একদম সিম্পল আছিল আৰু এসএস ৰ লগত আমাৰ মিলি গৈছে বুজি পাইছা একদম সিম্পল আছিল তোমালোকে ধুনীয়াকে যদি বুজি পোৱা নাই ৰিভাৰ্স কৰি পেলাই অকমান চোৱা বুজি পাই যাবা ঠিক আছে অকমান মই স্পিড কৰিছো কাৰণ তোমালোকে এতিয়া পিক টাইমত আহি পৰিছা বহুতখিনি অংক কৰিছা এইবিলাক হয়নে আৰু জুনে পঢ়াও নাই যদি দুবাৰ তিনিবাৰ চাই দিয়া ভিডিওটো তোমালোকে বুজি পাবা নিশ্চয় বুজি পাবা ঠিক আছে আৰু নেক্সট কোৱেশ্চন এটা বহুত স্পেশাল কোৱেশ্চন আছে সো হেতু কোৱেশ্চন চোৱা বহুত ইম্পৰ্টেন্ট সো 5 নম্বৰ কোৱেশ্চনটো চোৱা খুব ইম্পৰ্টেন্ট সমান্তৰ প্ৰগতিৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন দিবই কিন্তু দেই চোৱা কি কোৱেশ্চন দিছে চোৱা এটা এপিট প্ৰথম পদ -14 সো বুজি পাইছা নহয় সো ইয়াত প্ৰথম পদ বুলি কোৱাৰ লগে লগে কি বুজি পোৱা এ আমাৰ -14 ঠিক আছে সিম্পল বুজি পাইছা পঞ্চম পদ দিছে 2 পঞ্চম পদ দিছে 2 মানে a5 দি দিছে আমাৰ 2 কথাটো বুজি পাইছা পঞ্চম পদ মানে a5 নহব প্ৰথম পদ মানে যদি a1 হয় পঞ্চম পদ মানে a5 অন্তিম পদ 62 দিছে মানে an আমাক দি দিছে 62 ঠিক আছে তে এপিটোত কেইটা পদ আছে আমাৰ n ৰ মান খুদিছে ঠিক আছে n ৰ মান খুদিছে সো n ৰ মানটো কেনেকৈ ওলাম চোৱা আচ্ছা এতেকে a5 সমান সমান আমি কি লিখিব পাৰো a + 4d লিখিব পাৰো না কোৱা এক কমাই ধৰিব লাগে ঠিক আছে আচ্ছা a5 আছে আমাৰ 2 = a আছে আমাৰ -14 + 4 * d সো -14 টো এপিনে লৈ আহিলে কি হৈ যাব 2 + 14 = 4 * d সো হৈ যাব 16 = 4d সো 4 ৰে 16 কাটিলো 4 পালো সো 4 = d পাই যাম বুজি পাইছা সো আমাক কি কৈছে an অন্তিম পদ আমাক 62 বুলি কৈছে তে অন্তিম পদ যদি 62 হয় তেতিয়া হলে তাত কেইটা পদ আছে পদৰ সংখ্যা আমাক খুদিছে সো an = a + n - 1 * d সো an আছে আমাৰ 62 = a কিমান আছে a আছে -14 plus n - 1 n টো ওলাইহে আছো d আমাৰ কিমান d আমাৰ 4 হৈ গল সো 4 বহাই দিছো -14 টো এপিনে লৈ আহিম 62 + 14 n - 1 into এটো 4 টো ৰৈ যাব এপিনে সো এটো যোগ কৰিলে কিমান হ'ব 4 য়ে 2 হৈ যাব আমাৰ 6 আৰু 6 কে 7 76 4 টো এপিনে পূৰণ হৈ আছে এপিনে লৈ আহো হৰণ হৈ যাব সো হৈ যাব n - 1 সো 4 ৰে যদি হৰণ কৰি দিও 4 ৰে কিবাৰ যাব 4 * 4 আৰু তাৰ পিছত 3 টো এপিনে দিলে 4 * 9 = 36 সো 19 -1 টো এপিনে লৈ হা +1 = n খুব ইম্পৰ্টেন্ট এইটো কোৱেশ্চন দিব হা n সো পদৰ সংখ্যা আমাৰ কেইটা পদ আছে বুলি কৈছে এতেকে এপিটোত 20টা পদ আছে সো বুজি পাইছা সো এইখিনিলৈকে আমাৰ এইটো ভিডিওটো থাকক তোমালোক কোনোবাই যদি স্ক্ৰিনশ্বট ল'ব বিচাৰা লৈ লোৱা ধুনীয়াকে ঠিক আছে সো বহুত ইম্পৰ্টেন্ট মনোযোগেৰে চোৱা নেক্সট পাৰ্ট তোমালোকে যদি বিচাৰা তেতিয়ালে মই আনিম ঠিক আছে বহুত কোৱেশ্চন আছে বহুত কোৱেশ্চন মই ওলাই ৰাখিছো মই গ্যাৰেন্টি দি পেলাই কৈছো এনেকা ধৰণৰ কোৱেশ্চন তোমালোকে 100% চাবা একদম ডাটাৰ সহায়ত একদম জি ডাটা বহাইছো 62 আহিব চাবা ঠিক আছে ইমান কনফাৰ্ম হৈ পেলাই তোমালোকক কৈ আছো তোমালোকে চোৱা ভিডিওখিনি চোৱা বন্ধু বান্ধৱীৰ ওচৰত শেয়াৰ কৰা বস্তুখিনি আৰু যদি নতুনকৈ চাই আছা নতুন যোনটো ভিডিও আহিব তাৰ বাবে তোমালোকে সাবস্ক্ৰাইব কৰি পেলাই ৰাখি দিবা আৰু নটিফিকেশন অন ৰাখিবা তেতিয়াহে কিন্তু টিং কৰি পেলাই মেছেজটো যাব তেতিয়া তোমালোকে চাব পাৰিবা ঠিক আছে তে মই অলক দাস বিদায় লৈছো নতুন আকৌ এটা ভিডিও তোমালোকৰ যদি বিচাৰা তেতিয়ালে লৈ আহিম তেতিয়ালৈকে সকলোকে ধন্যবাদ থাকিল ভিডিওটো চোৱাৰ বাবে